দৰ্শকসকল, ৰিয়েল ফেক্স আছামত মই উজ্জ্বল বৰদলৈয়ে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে লাইভ আহি তেখেতে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এলপি ইউপি জিটি পিজিটি স্বাস্থ্য পুলিচ ডিপাৰ্টমেণ্টকে ধৰি সকলো ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ কেতিয়া বিতৰণ কৰা হ'ব বা কিছুমান বিভাগৰ কেতিয়া চূড়ান্ত ফলাফল ওলাব এই সম্পৰ্কত তেখেতে মন্তব্য দাঙি ধৰিছিল আৰু এলপি ইউপিৰ ক্ষেত্ৰত তেখেতে জনাইছিল যে আজি ফলাফলসমূহ দিয়া হ'ব, অৰ্থাৎ 6 তাৰিখে দিয়া হ'ব বুলি তেখেতে জনাইছিল। কিন্তু অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই পুনৰ তেখেতে আজি ফেচবুক আৰু অন্যান্য ছ'চিয়েল মিডিয়াত তেখেতে জনাই যে উইথ ডিউ এপ্ৰুভেল অফ HCM হিমন্ত বিশ্ব শৰ্মা দ্য স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট will publish the final merit list of LP-UP teachers at 6 PM on 7 November 2025. অৰ্থাৎ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিবিলাক LP আৰু UP শিক্ষকৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী শিক্ষকৰ ফাইনেল মেৰিট লিষ্টখন 7 নৱেম্বৰ তাৰিখে 6 বজাত আবেলি 6 বজাত দিয়া হ'ব, পাব্লিছ কৰা হ'ব আৰু এপইণ্টমেণ্ট লেটাৰ কেতিয়া ডিষ্ট্ৰিবিউট কৰা হ'ব সেইটো উল্লেখ কৰি তেখেতে জনায় যে The appointment letters will be distributed at Khanapara Playground on 9 November. 9 নৱেম্বৰ তাৰিখে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু আগতীয়াকৈ এইবাৰ যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিল যে এইবাৰ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী একেলগে কৰা নহয়, খণ্ড খণ্ডকৈ দিয়া হ'ব। গতিকে প্ৰথমতে এলপি ইউপিৰ দিব, তাৰপিছত এডিআৰই, পুলিচ ডিপাৰ্টমেণ্ট, হেল্থ, জিটি পিজিটি এনেধৰণে এটা এটাকৈ ডিপাৰ্টমেণ্ট ৱাইজ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। আৰু গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিসকল আপোনালোকে ৱেইট কৰি আছে যে কেতিয়াকৈ আপোনালোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব, আৰু আজি মুখ্যমন্ত্ৰী মহোদয়েও লাইভ যোগে জনাইছে যে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতেই এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু যিহেতু আপোনালোকক ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ বাছিবলৈ এতিয়া দিয়া হৈছে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, আপোনালোকে এইদৰে আপোনালোকৰ পোষ্ট বা নামৰ এগেইনষ্টত যিমান কেইখন ডিষ্ট্ৰিক্ট আহিছে আপোনালোকে যিহেতু প্ৰিফাৰেঞ্চ ৱাইজ তাক চিলেক্ট কৰি ৰাখিছে, আকৌ পুনৰ আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ৰিজাল্ট ওলাব, আপোনালোকে কোন ডিষ্ট্ৰিক্টত নাম আহিছে সেইটো ফাৰ্ষ্ট আপোনালোকে গম পাব। তাৰপিছত সেই সংশ্লিষ্ট ডিষ্ট্ৰিক্টৰ এপইণ্টিং অথৰিটিয়ে আপোনালোকক মাতিব। এনেধৰণেহে আপোনালোকৰ কিন্তু এপইণ্টমেণ্ট ব্যৱস্থাটো হ'বগৈ। গতিকে অলপ সময়ৰ প্ৰয়োজন আছে আৰু এলপি ইউপিৰ ক্ষেত্ৰত যিহেতু অন্যান্য একো বাকী নাই, চূড়ান্ত ফলাফল ওলালেই এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰিব পৰা হ'ব। সেইবাবে এলপি ইউপিৰ আগতীয়াকৈ 9 তাৰিখে খানাপাৰাত এপইণ্টমেণ্ট লেটাৰসমূহ বিতৰণ কৰা হ'ব। গতিকে যিসকলৰ ফাইনেল মেৰিট লিষ্টত নাম আহিব সকলোলৈকে আমাৰ চেনেলৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ যিসকলে কাইলৈ এলপি ইউপিৰ চূড়ান্ত তালিকাত আপোনালোকৰ নাম আহিব, আপোনালোকে এই ভিডিঅ'টো যদি তাৰ পিছত চাই আছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ সংযোগ হৈ আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।